বিজ্ঞানৰ টেকনিক। ঠিক আছে, এতিয়া ষ্টাৰ্ট কৰোঁ। কুণ্ডলী কোনে কোনে বনালে? মই চেলছৰ খুব ভাল টিপছ এটা দি দিম। অকল চেলছতে নহয়, বেলেগতো কামত আহিব। একদম লাষ্টত দি আছো। কুণ্ডলী বনাইছে কোনোবা আছে যোনে বনোৱা নাই, যাতে মোৰ কামটো অকণমান সহজ হৈ যায়। চবে বনাইছে কুণ্ডলী? ঠিক আছে, চবে বনাইছে। বনোৱা নাই মনীষা বাইদেউ, বেয়া কথা। পুৰা ফাষ্ট বনাই লওক যোনে যোনে বনোৱা নাই। কাৰোবাৰ হ'লেই হ'ল, নিজৰে হওক বা নিজৰ ল'ৰা ছোৱালীৰ হওক, যাৰে হওক, কাৰোবাৰ আপোনালোকে যাতে কুণ্ডলীখন বনাই লয়। ঠিক আছে, এপটো যদি ইনষ্টল হোৱা নাই, আপোনালোকে গুগল ক্ৰমত আপোনালোকে এষ্ট্ৰ'চেজ ৱেবছাইটটো খুলি ল'ব পাৰে। ঠিক আছে, ফাৰ্ষ্ট আপোনালোকে কি কৰিব, এষ্ট্ৰ'চেজ, এওঁলোকৰতো এপো আছে, বাট আপোনালোকৰ যদি এপ ডাউনলোড কৰোঁতে ইনষ্টল কৰোঁতে সময় লাগে, ক্ৰমত খুলি ল'ব পাৰে। মই লিংক দিছিলোঁ হোৱাটছএপত, গোটেইখিনি বুজাই দিয়া আছিলে। তো আপোনালোকে কি কৰিব, astrosage.com ফাৰ্ষ্ট গুগল ক্ৰমত টাইপ কৰি ল'ব। অ'কে, এতিয়া মই লেপটপত খুলিছোঁ কাৰণে এনেকুৱা দেখাত হৈছে, মোবাইলত অকণমান বেলেগকৈ দেখা হ'ব। ইয়াত আপোনালোকে কুণ্ডলীৰ ডিটেইলছ দি দিব। যিকোনো নাম, মই XYZ দি দিছোঁ। নামৰ লগত ইমান কথা নাই, মেইল ফিমেলৰ লগতো ইয়াতে কথা নাই। ডিপেণ্ড কৰিব মেইনলি তাৰিখটো আৰু সময়। যদি সময়ো নাজানে, তেতিয়াহ'লে এষ্ট্ৰলজিত কুণ্ডলী বনাব নোৱাৰে। মানে থাকে কণ্ডিশ্যন, তাৰ কাৰণে আৰু বহুত জানিব লাগিব। কিন্তু বৰ্তমান যদি আপোনালোকৰ ওচৰত টাইম নাই, যে জন্মৰ তাৰিখটো গম পায়, বা টাইম যদি গম নাপায়, তেতিয়াহ'লে কুণ্ডলীখন বনাব নোৱাৰিব। ঠিক আছে, তো মই ধৰি ল'লোঁ আজিৰ ডেট অফ বাৰ্থে কাৰোবাৰ লৈ ল'লোঁ 3/5/2025 19, মানে 7:53 PM যদি কাৰোবাৰ জন্ম, তেতিয়াহ'লে 19 লিখিব লাগিব। PMবোৰ সদায় 12ৰ পিছত, 1 বাজি 1 PM হয় যদি 13, 2 PM হয় যদি 14, তেনেকৈ হ'ব। ঠিক আছে, তো 7:53 বুলি ধৰি ল'লোঁ, বাৰ্থ প্লেচ মই গুৱাহাটী ল'লোঁ, নিজে নিজে আহি যাব। তাৰপিছত তলত গেট কুণ্ডলী ক্লিক কৰি দিম। এপত ডাইৰেক্টলি কুণ্ডলীখন খোল খায়, ৱেবছাইটত এনেকৈ আহিব, বাৰ্থ চাৰ্ট কুণ্ডলী। তো মই ইয়াতে ক্লিক কৰি লওঁ, আৰু ইয়াত ক্লিক কৰাৰ পিছত আজি যোনে 7:53 জন্ম পাইছে, তেখেতৰ কুণ্ডলীখন এয়া সন্মুখত। ঠিক আছে, ইয়াতে আপোনালোকে নিজৰ নিজৰ কুণ্ডলীত কিছুমান নাম্বাৰিং দেখা পাব। এটা নাম্বাৰ লিখা আছে ইয়াতে, ফাৰ্ষ্ট ইয়াতে 8 লিখা আছে, 8 9 10 11 12, আৰু 12ৰ পিছত আকৌ 1 2 3 4 5 6 7, তেনেকুৱা। তো এইখন কুণ্ডলীৰ ওপৰতে গোটেই পাষ্ট প্ৰেজেণ্ট ফিউচাৰ গোটেই চব এনালাইচিছ কৰা যায়। তো যাৰ যাৰ বনোৱা হোৱা নাছিল, আই হোপ তেওঁলোকৰ বনোৱা হ'ল। দেন বনোৱা হৈছে চবৰে। বাৰ্থ প্লেচ কেতিয়াবা কি হয়, একজেক্ট বাৰ্থ প্লেচ নাহিলে ধৰক একদম ছেভ এতিয়া কৰিব নালাগে, ছেভ অপশ্যন এতিয়া নালাগে, পিছত কৰি ল'ব। ধৰি লওক এতিয়া কাৰোবাৰ জন্ম গুৱাহাটীৰ জু ৰোড তিনিআলি, তো জু ৰোড তিনিআলি নাহে, গুৱাহাটী দিব লাগিব। ঠিক আছে, তো একজেক্টলি আপুনি য'ত জন্ম পাইছে সেই ঠাইটুকুৰাৰ যদি নাম নাই আহা, ওচৰে পাজৰে তেনেকুৱা লোকেশ্যন দি দিব পাৰে। আৰু কেতিয়াবা কি হয়, স্পেলিং ইফাল সিফাল হ'লেও কিন্তু নাহে। বহুতবাৰ মঙলদৈৰ স্পেলিং অকণমান ইফাল সিফাল হ'লে মঙলদৈ নাহে, শ্ব' নহয়। দেন
ঠিক আছে, যদি নামৰূপ আহিছে হৈ যাব, কথা নাই। আপোনালোকৰ সন্মুখত এনেকুৱা অকণমান আহি গৈছে। আজি এনেকুৱা হৈছে যে মোৰ স্ক্ৰীনখনো ভালকৈ শ্বেয়াৰ কৰিব পাৰে বাৰু। তো এনেকুৱা আপোনালোকৰ সন্মুখত আহি গৈছে, ৰাইট? ইয়াতে নাম্বাৰ লিখা আছে। ইয়াতে য'ত যিয়ে লিখা নাথাকক কিয়, ইয়াতে আপোনালোকৰ যিটো ফাৰ্ষ্ট, ইয়াতে ওপৰত য'ত মোৰ কাৰ্চাৰ দেখিছে, আজি মই কাৰ্চাৰডাল মানে ইয়াতে মই লিখিব পৰা নাই, য'ত ইয়াতে নাম্বাৰ 1 লিখা আছে, ঠিক আছে, ইয়াতে বাৰু এৰিছ টৰাছ সেইখিনি ইগন'ৰ কৰি দিয়ক। ইয়াত য'ত 1 লিখা আছে সেইটো কুণ্ডলীৰ সদায় ফাৰ্ষ্ট হাউচ, আৰু চবৰে ফাৰ্ষ্ট হাউচটো ফিক্স থাকে, চেঞ্জ নহয়, ঠিক আছে। আপোনালোকৰ ফাৰ্ষ্ট, ইয়াত যিমান পাৰ্টিচিপেণ্টছ আছে চবৰে ফাৰ্ষ্ট হাউচ ইয়াত যে কমন এইটোৱে, আৰু সদায় লেফ্টৰ ফালৰ পৰাহে আহে। যেনেকুৱা 1 2 3 4 5 6 7 8 9 10 11 12 এইবোৰক হাউচেছ বুলি কোৱা হয় বা ঘৰ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত ফাৰ্ষ্ট হাউচত আপোনালোকৰ কিবা নাম্বাৰ লিখা আছে, আৰু চবৰে হয়তো নাম্বাৰ বেলেগ বেলেগ থাকিব পাৰে, কাৰোবাৰ 1 কাৰোবাৰ 2 3 4, যেনেকুৱা মোৰ ফাৰ্ষ্ট হাউচত 8 লিখা আছে। আপোনালোকৰ ফাৰ্ষ্ট হাউচত কি লিখা আছে? ইয়ালৈকে আহক, চবে বুজি পাইছে, য'ত 1 লিখা আছে এইটো হ'ল ফাৰ্ষ্ট হাউচ, ঠিক আছে। আৰু ফাৰ্ষ্ট হাউচটো চবৰে ছেইম থাকে, কিন্তু ফাৰ্ষ্ট হাউচত য'ত নাম্বাৰ লিখা আছে সেই নাম্বাৰটো চবৰে কিন্তু বেলেগ বেলেগ থাকে। আপোনালোকৰ কি লিখা আছে? লিখা আছে 1ৰ পৰা 12লৈকেহে লিখা থাকিব নাম্বাৰ। চ' ফাৰ্ষ্ট হাউচত আপোনালোকৰ যি নাম্বাৰে লিখা আছে সেয়াই হৈ গ'ল আপোনালোকৰ লগ্ন, ঠিক আছে। এতিয়া নাম্বাৰেৰেতো আমি বুজি নাপাওঁ, 11 লিখা আছে। কুণ্ডলীখন মই দেখুৱাই দিলোঁ, আপুনি চাগে লেটকৈ জইন কৰিছে। যদি আপোনালোকৰ 1 লিখা আছে তেতিয়াহ'লে 1 মানে হৈ গ'ল মেঘ, এৰিছ। যদি আপোনালোকৰ ফাৰ্ষ্ট হাউচত 2 লিখা আছে তেতিয়াহ'লে বৃষভ, টৰাছ, লগ্ন, ঠিক আছে, ৰাশি নহয় কিন্তু। যদি 3 লিখা আছে তেতিয়াহ'লে মিথুন লগ্ন, 4 লিখা আছে যদি কৰ্ক, কেঞ্চাৰ লগ্ন, 5 লিখা আছে যদি সিংহ, লিঅ' লগ্ন, কন্যা যদি লিখা আছে বৰ্গ, তাৰপিছত তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন চিৰিয়েলি আহিব। যাৰ 12 লিখা আছে মীন, ঠিক আছে। মোৰ 8 লিখা আছিলে, তো মোৰ লগ্ন হৈ গ'ল স্কৰপিঅ', অ'কে। আৰু প্ৰত্যেকটো লগ্নৰে অ'নাৰ বা লৰ্ড এটা ৰাইট চাইডত লিখা আছে, তো ইয়াৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। চবে গম পালে নিজৰ লগ্নৰ কি হয়? যদি মিথুন লগ্ন, জেমিনাই। লগ্নৰ পিছত আমাক নেক্সট ইম্পৰ্টেণ্ট টপিক হৈ গ'ল যে আমাৰ ৰাশি কি হয়। আপোনালোকে এইটো চাওক যে আপোনালোকৰ কুণ্ডলীখনত চন্দ্ৰ ক'ত বহিছে, চন্দ্ৰ মানে মুন বুলি আহিব, ঠিক আছে। যিখন কুণ্ডলী আমি বনাইছিলো, ইয়াতে যদি এইখন চাই, ইয়াতে মুন ইয়াতে লিখা আছে, ফাৰ্ষ্ট হাউচতে আছে, অ'কে। চ' এইখন কুণ্ডলীত মুন ইয়াতে লিখা আছে, মুনৰ লগত কি লিখা আছে? 4 লিখা আছে। আপোনালোকৰ চন্দ্ৰ য'ত লিখা আছে, মুন য'ত লিখা আছে, এমঅ' বুলি লিখা থাকিব,
তাত কি নাম্বাৰ লিখা আছে 1ৰ পৰা 12ৰ ভিতৰত কিবা এটা নাম্বাৰ লিখা থাকিব এতিয়া চাব মুনৰ ওপৰতো ইয়াতে 07 বুলি লিখা আছে সেইটো নহয় 1ৰ পৰা যিটো 1ৰ পৰা যিটো 12 নাম্বাৰছ লিখা আছে সেই 1ৰ পৰা 12ৰ ভিতৰত মুন কোনোবা এটা ৰাশিত বহি আছে আৰু সেইটোৱে আপোনাৰ ৰাশি 9 আছে তো আমি কি কৰিম আকৌ সেই চাৰ্টখন খুলি ল'ম যিখন চাৰ্ট ফাৰ্ষ্টতে চাইছিলোঁ তো ইয়াৰ পৰাই গম পাম যেনেকুৱা 4 লিখা আছিলে যিখন কুণ্ডলী মই চালো অলপ আগতে তেখেতৰ ৰাশি হ'ব কেঞ্চাৰ কৰ্কট তো তেনেকৈ আমি নিজৰ ৰাশি চাব পাৰো নিজৰ ৰাশি আৰু লগ্ন গম পালে চবৰে এতিয়া 8 হলে ইয়াতে কাউণ্ট কৰি চাওক 1 2 3 4 5 6 7 8 বৃশ্চিক তো আপোনাৰ তাৰমানে বৃশ্চিক স্কৰ্পিঅ Yes, যদি আপোনাৰ 12 লিখা আছে তেতিয়াহ'লে মীন ৰাশি পাইছিস লগ্নও ইম্পৰ্টেণ্ট ৰাশিও ইম্পৰ্টেণ্ট হৈ গৈছে ইয়ালৈকে ৰাশি গম পালে এতিয়া চবে নিজৰ নিজৰ ৰাশি Yes, correct. কন্টিনিউ কৰো তেতিয়াহ'লে আকৌতো ৰিপিট কৰিব অকণমান দিগদাৰ হ'ব কাৰণ কুণ্ডলী বনোৱাৰ পৰা মই দেখুৱাইছো অ'কে চ' ইয়াৰ পিছত চাওঁ যে কোনবোৰ ৰাশিৰ কি মিনিং হয় ঠিক আছে চ' ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ এৰিজ মেঘ ৰাশি মই ইয়াৰ ৰেকৰ্ডিং দি দিম আপোনালোকে পিছত আকৌ চাই ল'ব পাৰিব ইউটিউবত মই আপলোড কৰি দিম ঠিক আছে অ'কে চ' যাৰ যাৰ এৰিজ মেঘ লগ্ন তেওঁলোক অকণমান এগ্ৰেছিভ হয় অকণমান খঙাল কাৰণ এৰিজৰ লৰ্ড হৈ গ'ল মানে অ'নাৰ হৈ গ'ল মংগল মাৰ্চ তো তেওঁলোক অকণমান ফাইটিং মোডত থাকে এগ্ৰেছিভ হৈ থাকে খঙাল হৈ থাকে শ্বৰ্ট টেম্পাৰ হ'ব পাৰে বা তৰ্ক কৰে ইগ' হয় বল্ড হয় কিন্তু তেওঁলোক লজিকেলো হয় আছে কোনোবা তেনেকুৱা যাৰ মেঘ ৰাশিৰ হিচাপত কৈছো লগ্ন হ'লেও মিলিব কিন্তু ৰাশিৰ হিচাপত বস্তুবোৰ বেছিকৈ মিলে তো যাৰ মেঘ ৰাশি তেওঁলোক অকণমান এগ্ৰেছিভ হয় বা খংটো সোনকালে উঠি যায় তেওঁলোকৰ ঠিক আছে তাৰপিছত টৰাছ বৃষভ ৰাশি তেওঁলোক কি হয় তেওঁলোক অকণমান চিলেক্টিভ হয় মানে কি হ'ব তেওঁলোক যদি কিবা কথাও ক'ব লাগে বহুত চিলেক্ট কৰি বহুত ভাবি চিন্তি আৰামছে কথাবোৰ ক'ব যাৰ ফলত কি হ'ব পাৰে তেওঁলোক অকণমান লেজিও হ'ব পাৰে বৃষভ ৰাশিবোৰ অকণমান ৰোমেণ্টিকো হয় ফুডি হয় খাই খুব ভাল পায় তেওঁলোকে কমফৰ্ট বিচাৰে কমফৰ্ট মানে বেছি ভাল পায় কিন্তু তেওঁলোকক যদি কিবা এটা কৈ দিয়া যায় মানে সোনকালে প্ৰভোক হৈ যাব তেওঁলোক কিবা এটা কৈ দিয়াৰ লগে লগে তেওঁলোক জাঙুৰ খাই উঠি যাব টৰাছ ৰাশিবোৰ প্ৰায়ভাগ দেখা গৈছে মানে 70 to 80% তেওঁলোকৰ হাইট অকণমান কম থাকে নৰ্মেলি এভাৰেজ হাইট যিমান চলে আমাৰ যেনেকুৱা এতিয়া 5.2 5.3 চলে তাতকৈ অকণমান চাপৰ থাকে তেওঁলোকৰ হাইট তেওঁলোকৰ কিন্তু চকু মানে তেওঁলোকৰ মুখত যদি চাই ফাৰ্ষ্ট আপোনাৰ সদায় চকুত তেওঁলোকৰ মানে দেখা মানে আপোনাৰ চকুতে যাব ফাৰ্ষ্ট আৰু এওঁলোকৰ ইণ্টাৰেষ্ট ষ্টক মাৰ্কেটত বহুত থাকে আছে কোনোবা টৰাছ আৰু তেওঁলোকৰ ষ্টক মাৰ্কেটতো ইণ্টাৰেষ্ট আছে ফুডি আপোনালোকে নিমিলিলেও নিমিলা বুলি ক'ব পাৰে কাৰণ কি হয় এষ্ট্ৰলজিৰ এংগল বহুত কেইটা এংগল চাব লগা থাকে লগতে আপোনালোকে এইটো চাব লগ্ন হিচাপত মিলি আহিছে নে ৰাশি হিচাপত মিলি আহিছে ঠিক আছে তাৰপিছত জেমিনাই মিথুন ৰাশি তেওঁলোক অকণমান টকেটিভ হয় কথা বহুত কয় ৰেগুলাৰ পাৰ্চনেলিটি তেওঁলোকৰ অকণমান ৰোমেণ্টিক নেচাৰ হয় অপজিট জেণ্ডাৰৰ লগত কথা পাতি ভাল পায় মাৰ্কেটিঙত তেওঁলোক খুব ভাল ট্ৰান্সলেটাৰ হিচাপতো তেওঁলোক খুব ভাল আৰু যিকোনো টপিক তেওঁলোকক যদি আমি দি দিওঁ সেই টপিকবোৰ তেওঁলোকে খুব ভালকৈ বুজাব পাৰে
কিন্তু তেওঁলোকৰ নিজা সেলফ কন্ট্ৰোল বোলা বস্তু এটা নাথাকে, নিজৰ ওপৰত কন্ট্ৰোল নাথাকে তেওঁলোকৰ। হয়তো বেলেগে তেওঁলোকক কন্ট্ৰোল কৰিব, নিজৰ পাৰ্টনাৰ হৈ গ'ল, নাইবা য'ত তেওঁলোকে কাম কৰি আছে, কাম কৰাৰ হয়তো বছ বা কলিগছ, তেওঁলোকে কন্ট্ৰোল কৰিব পাৰে। চ' নিজৰ কন্ট্ৰোল নাথাকে নিজৰ ওপৰত। আছে জেমিনাই। এই কন্ট্ৰোলটো কাৰ লগত থাকিব লাগে? বন্ধু বাইদেউ, অ'কে। এই কন্ট্ৰোলটো চবৰে, ঠিক আছে, অকল জেমিনাই বুলি নহয়। এই কন্ট্ৰোলটো একচুৱেলি কাৰ লগত থাকিব লাগে? নিজৰ লগত নে বেলেগৰ লগত? কোনোবা ভাল বুলি কৈ দিব, আমাৰ ভাল লাগি যাব, কোনোবা বেয়াকৈ কৈ দিব, বেয়া লাগি যাব। তো নিজৰ ওপৰততো কন্ট্ৰোলে নাথাকিলে। কন্ট্ৰোল সদায় নিজৰ লগত। কিছুমান চিটুৱেশ্যনত যদি কেতিয়াবা খঙো উঠে, নিজকে মনত পেলাই দিব যে নাই, এই কন্ট্ৰোলটো মোৰ হাততহে আছে, বেলেগৰ কাৰণে যাতে মোৰ খং নুঠে। ঠিক আছে, নেক্সট, কেঞ্চাৰ, কৰ্ক। ত' কেঞ্চাৰ ৰাশি তেওঁলোক বহুত হাইলি চেঞ্চিটিভ হয়, কাৰণ এওঁলোকৰ গ্ৰহ মেইনলি অধিপতি হৈ গ'ল চন্দ্ৰ, মুন। আৰু চন্দ্ৰ মানে হৈ গ'ল বহুত চেঞ্চিটিভ হয়, আৰু চন্দ্ৰটো নিজা পোহৰ নাথাকে, সূৰ্যৰ পোহৰহে লয়। তো এওঁলোকক বহুত ডিপেণ্ডেণ্ট হৈ থাকে, কিন্তু ফেমিলি অৰিয়েণ্টেড। তেওঁলোকে ফেমিলি খুব ভাল পায়, ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ভাল পায়। মাইণ্ডটো তেওঁলোকৰ সদায় ফ্লাকচুৱেট হৈ থাকে, চেঞ্জ হৈ থাকে, আজি এইটো কালি সেইটো। চেঞ্চিটিভ হয়, বহুত ইম'চনেল হয়, ইণ্ট্ৰভাৰ্ট হয়, বহুত বেছি মানুহৰ লগত মিলি ভাল নাপায়। খুব বেছি 2জন বা 3জন তেওঁলোকৰ বন্ধু থাকিব, চবৰে লগত বহুত মিলিব মানে তেওঁলোকে চেষ্টা নকৰে, বা ডাঙৰ গ্ৰুপ তেওঁলোকৰ নাথাকে। এক্টিভ ৱৰ্কাৰ হয়, কিবা কাম দিয়াৰ লগে লগে তেওঁলোকে ইনষ্টেণ্টলি সেই কামটো কৰিব। দিলে তেওঁলোকে একদম ভাল নাপায়, যি কাম কৰিব সময়মতে কৰিব। আৰু মানে যিমান সোনকালে পাৰে তেওঁলোকে সেই কামবোৰ সোনকালে শেষ কৰিব চেষ্টা কৰে, ৰাইট? এতিয়া ইয়াতে এটা বস্তু চাব, যিসকল কেঞ্চাৰ হয়তো লগ্ন বা ৰাশি হয়, যদি বহুত বেছি চেঞ্চিটিভ হৈ যায়, বা আপোনাৰ যদি এনেকুৱা ফিল হয় মানে নিগেটিভ টেণ্ডেঞ্চি বহুত বেছি আহে, বা নিগেটিভিটি মাইণ্ডছেট আহি যায়, অকলে থাকিব মন যায়, ডিপ্ৰেশ্যনত গুচি যায়, এংজাইটিত গুচি যায়, আপোনালোকে তেতিয়া টাইগাৰ আই পিন্ধা ষ্টাৰ্ট কৰিব। টাইগাৰ আই ব্ৰেচলেট আহে, ষ্টনো পায়, টাইগাৰ আই টাম্বলো লগত ৰাখিব পাৰে। ব্ৰেচলেট হ'লে বেছি ভাল, বডিত টাচ হৈ থাকিব লাগে। চ' টাইগাৰ আই ব্ৰেচলেট আপুনি পিন্ধিব পাৰে লেফ্ট হেণ্ডত। আৰু অকল কেঞ্চাৰ লগ্ন বুলিয়ে নহয়, যদি কাৰোবাৰ এনেকুৱা হয় যে বহুত সোনকালে ইম'চনেল ফিল কৰে, কনফিডেঞ্চ নাই, কাৰেজ নাথাকে, বা এনেকুৱা হৈ যায় যে অকলে থাকিব বিচাৰে, ঠিক আছে, ডিপ্ৰেশ্যনত গুচি যায়, তেওঁলোকক আমি টাইগাৰ আই ছাজেষ্ট কৰিব পাৰোঁ। নেক্সট, সিংহ লগ্ন বা সিংহ ৰাশি। লিঅ'ৰ মেইন প্লেনেট হৈ গ'ল ছান। ঠিক আছে, তো ছান হিচাপত কি হয়, ছান সদায় ক্লিয়াৰ চইচ, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি থাকে, বল্ড হয়, অকণমান এগ্ৰেছিভো হয়, ডিচিশ্যন মেকিং তেওঁলোকৰ বহুত ষ্ট্ৰং থাকে, কিবা এটা ভাবিছে যে এটা ডিচিশ্যন ল'ম বুলি, সেই ডিচিশ্যনটো ষ্ট্ৰংলি তেওঁলোকে লৈ লয়। তেওঁলোকৰ স্পীচ ভলিউম, কথা ক'লেও মানে বহুত ডাঙৰকৈ কথা পাতে। লিঅ' সিংহৰ যেনেকুৱা চিঞৰে, সিংহৰ যেনেকুৱা সাহস, তো লিঅ'ৰো তেনেকুৱা কাৰেজ থাকে, একদম কেঞ্চাৰৰ অপজিট। তেওঁলোকে তেতিয়ালৈকে হেপ্পী যেতিয়ালৈকে কামবোৰ তেওঁলোকৰ হিচাপত চলি থাকে। মই বিচাৰিছোঁ ক্লাছ 8টাত হ'ব লাগে, তো 8টাতে হ'ব লাগিব, মোৰ হিচাপত যদি হৈছে মই হেপ্পী। তেওঁলোক অকণমান ডমিনেটিং নেচাৰ থাকে, অভাৰ স্পেণ্ডিং, লাগাতকৈ খৰচ বহুত বেছি কৰে, কমাণ্ডিং হয়, আৰু অকণমান অৰ্থডক্সো হয় তেওঁলোক। লিঅ' কোন কোন আছে ইয়াতে, মিলিছে ইয়ালৈকে? নেক্সট আছে কন্যা ৰাশি। ইয়াতে আপোনালোকে কিমানে গম পায় আপোনালোক
নিজে হওক বা বেলেগৰে হওক মাংগলিক দোষ আছে স্বপ্না বাইদেউ হেণ্ড ৰেইজ হৈ আছিলে আনমিউট কৰি ল'ব নেটৱৰ্ক ইছ্যু চাগে আপোনাৰ মিউট হৈ আছে আনমিউট হোৱা নাই নাই ভইচ অহা নাই আপোনাৰ ঠিক আছে মাংগলিকৰ কনচেপ্ট মই আজি আপোনালোকক বুজাই দিম ঠিক আছে মাংগলিক হয় নহয় কেতিয়াবা কিছুমানে এনেই কৈ থৈ দিয়ে মাংগলিক হয় বুলি নেক্সট হৈ গ'ল কন্যা ভাৰ্গ এওঁলোক কি হয় বহুত বেছি চেঞ্চিটিভ হয় অৰ্গেনাইজাৰ হয় তেওঁলোকক কিবা অৰ্গেনাইজ কৰিব দিয়ক বা মানে পাৰ্টি অৰ্গেনাইজ কৰিব দিয়ক পিকনিক অৰ্গেনাইজ কৰিব দিয়ক তেওঁলোক খুব ভালকৈ অৰ্গেনাইজ কৰিব পাৰে ঠিক আছে এওঁলোক এট্ৰাক্টিভ হয় কসমেটিক বিউটি প্ৰডাক্টছ এওঁলোকে খুব ভাল পায় ল'ৰাই হওক বা ছোৱালী হওক আৰু তেওঁলোকৰ বয়স যিমান বয়সতকৈ তেওঁলোক দেখাত অকণমান য়াং হয় শ্ব' অফ অকণমান থাকে ৰিয়েল লাইফতে হওক বা ডিজিটেল লাইফতে হওক তেওঁলোকে অকণমান শ্ব' অফ কৰি ভাল পায় কিন্তু চাইও হয় এনেকুৱা হ'ব পাৰে নিজৰ ফ্ৰেণ্ডছৰ সন্মুখত ফেমিলিৰ সন্মুখত বা ডিজিটেলি ফেচবুক হওক বা ইনষ্টাগ্ৰামত তাত শ্ব' অফ কৰি ভাল পাইছে বা এনেকুৱা হ'ব নতুন ফোন লৈছে আইফোনটো অকণমান দেখুৱাই আছে প্লেনাৰ হয় ইম'চনেল হয় কিন্তু প্ৰেক্টিকেল আছে কোনোবা কন্যা ৰাশি লগতে মিলা আছে মিলিছে নে নাই মিলা সেইটো বস্তুও জনাই যাব ঠিক আছে তাৰপিছত হৈ গ'ল লিব্ৰা তুলা এওঁলোক কি হয় খুব বেলেঞ্চ লাইফ যদি লিব্ৰাৰ আপোনালোকে চিম্বলটো চাই ওজন কৰে যিটো তৰাজু হয় তেনেকুৱাৰ নিচিনা চিম্বল চ' লিব্ৰা মানুহ তেওঁলোকে নিজৰ লাইফটো বেলেঞ্চ কৰি ৰাখি ভাল পায় তেওঁলোকে নিজৰ প্ৰফেচনেল লাইফ নিজৰ পাৰ্চনেল লাইফ দুইটাই বেলেঞ্চ কৰিব জানে ৰিস্ক ইমান নলয় বিজনেছো যদি কৰিব লাগে তেওঁৰ ওচৰত যদি 100 টকা আছে তেতিয়াহ'লে বহুত ডাঙৰ ৰিস্ক নলয় যিমান দূৰ ল'ব পাৰে হয়তো 5 টকা 10 টকাৰ তেনেকুৱা ধৰণৰ হয়তো তেওঁলোকে ইনভেষ্ট কৰিব বহুত বেছি ইনভেষ্ট নকৰে চফ্ট হয় জুডিচিয়াৰীৰ কাৰণে ভাল জাজমেণ্ট তেওঁলোকে খুব ভাল কৰিব পাৰে অনেষ্ট হয় পিচ লাভাৰ হয় মাৰ্কেটিঙত খুব ভাল আৰু ৰিলেশ্যনশ্বিপত তেওঁলোকে বেলেঞ্চ ৰিলেশ্যনশ্বিপ ৰাখে ছ'চাইটিত বা ছ'চিয়েল লাইফটো তেওঁলোকৰ খুব ভাল হয় ছাকচেছ হয় ঠিক আছে তাৰপিছত স্কৰপিঅ বৃশ্চিক ইয়াতে বহুত আছে 8 নম্বৰ মোৰো 8 নম্বৰ স্কৰপিঅ তো এওঁলোকৰ কি হয় অকণমান ৰিভেঞ্জ মোড এটা থাকে কিন্তু যেতিয়াৰ পৰাই এইটো ফিল্ডত আহিছো যেতিয়াৰ পৰা ৰেকি কৰা ষ্টাৰ্ট কৰিছো তো কিছুমান বস্তু এৰি দিয়া কৰিছো ইয়াতে এটা ভাল ইণ্টাৰেষ্টিং মোৰ মই যেতিয়া মোৰ ফাৰ্ষ্ট একদম ইণ্টাৰ্ণশ্বিপৰ এটা কাম এটা আছিলে যিজন অ'নাৰ আছিলে বছ আছিলে আৰু লাষ্টৰ দিনাখন মোক এটা বস্তু কৈছিলে যে নিজৰ কাম লৈ পিনে সদায় অনেষ্ট থাকিবা বহুত বেছি এগ্ৰেছিভ বা কাৰো লগত তেনেকুৱা কাজিয়া নালাগিবা কিন্তু মানে সেই বুলি ৰজা হৰিশ্চন্দ্ৰৰ নিচিনাখন মানে একদম যে একোৱে নকবা একদম মনে মনে থাকিবা বা গান্ধীজীৰ নিচিনাকৈ গালখন পাতি দিবা সেইটোও নহয় তো তেনেকুৱা মোড আছিলে আগতে বাট এতিয়া আৰু চলি যায় আৰু মেক্সিমাম টাইম বাট কেতিয়াবা ইমানো হেৰি নহয় যে চবকে এৰি দিব পাৰি কেতিয়াবা কিছুমান চিটুৱেশ্যনত এৰিবও নোৱাৰি তেনেকুৱা মুড এটা থাকে এওঁলোকৰ মকে পে চকা যেতিয়া চান্স পায় অপৰচুনিটি যেতিয়া আহে তেওঁলোকে সেই অপৰচুনিটিবোৰ গ্ৰেপ কৰিব জানে আৰু সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট মানে নেচাৰ বুলি ভাবো চব মানুহৰে যেতিয়া অপৰচুনিটি আহে সেই অপৰচুনিটিটো গ্ৰেপ কৰিব জানিব লাগে যে আপোনাৰ সন্মুখত জবৰ অপৰচুনিটি এটা আহিছে বা বিজনেছৰ অপৰচুনিটি এটা আহিছে
বহুত যদি ভাবি থাকে সেই অপৰচুনিটিটো বেলেগে লৈ গুচি যাব। তো স্কৰপিঅ মানুহ তেওঁলোকে ইমান ভাবি নাথাকে, বা তেওঁলোকে জানে যে এই অপৰচুনিটিটো যে আহিছে মই এইটো গ্ৰেব কৰিব লাগিব, মোৰ কাৰণে বেনিফিট আছে। এডভেঞ্চাৰাছ হয়, ফুৰি খুব ভাল পায়। যোনে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি থৈ দিছে তেওঁলোকেতো গমেই পায়। চিক্ৰেটিভ হয়, এওঁলোকক যদি কিবা চিক্ৰেটো কৈ থৈ দিয়ে পুৰা চিক্ৰেট ৰাখি থৈ দিব, চবকে কৈ নিদিয়ে। ৰিচাৰ্চাৰ হয়, আৰু সেইকাৰণে অকাল্টতো খুব ভাল, তেওঁলোকে খুচৰি খুব ভাল পায়। যিকোনো টপিক ৰিচাৰ্চ খুব কৰে, আৰু অকাল্ট প্ৰফেশ্যনটো ৰিচাৰ্চ ৰিলেটেডে হয়। ডিপ ফিলিংছ, এটা বেয়া হেবিট কি হয়, লিভ ৱৰ্ক ইনকমপ্লিট, বা এনেকুৱা হয় যে কামবোৰ একচুৱেলি ষ্টাৰ্টে নহয়, ষ্টাৰ্ট কৰাই নাই। আজি যেনেকুৱা এতিয়া 8টাত ৱেবিনাৰ আছিলে, মই ক'ৰবাত ওলাই গৈছোঁ, আহি পাইছোঁ 7:30, অকণমান PDF-ত কিবা কিবি চেঞ্জ কৰিব লগা আছিলে, আজি কৰিম কালি কৰিম কৰোঁতে হোৱাই নাছিলে, একদম লাষ্ট মমেণ্টত হৈছে। এতিয়া কালি আকৌ লামাফেৰাৰো ক্লাছ আছে, অফলাইন ক্লাছ, অফলাইনৰ কিছুমান বস্তু মই যোগাৰ কৰিব লাগে, এতিয়ালৈকে যোগাৰেই ভাল। তো হয়তো কামবোৰ ইনকমপ্লিট হৈ থাকিব, নাইবা অকণমান পিছত কৰিম, সেই বস্তুটো তেনেকৈ থাকি যায়। গুড ছিক্স চেন্স বা ইনটিউশ্যন বুলি ক'ব পাৰোঁ, তেওঁলোকৰ ইনটিউশ্যন খুব ভাল। আৰু চাইলেন্স, ইমান বহুত বেছি কৈও নাথাকে, মনে মনে থাকিব। কিবা এটা কাম কাৰোবাক কৰিব দিছোঁ, কৰিব লাগে, যদি কৰা নাই তেতিয়াহ'লে ইমান আৰু কৈ নাথাকো কিয় কৰা নাই, কৰ নাই, লাগিলে পিছত নিজে কৰি লওক, বা কামটো কৰিলে যদি সেই বেনিফিট কিবা দিব লগা আছিল তেতিয়াহ'লে সেই বেনিফিটটো নিদিওঁ। এতিয়া স্কৰপিঅ'ৰ ওপৰত ইমানখিনি ক'ব পাৰিছোঁ কাৰণ নিজৰ নেচাৰটো অকণমান জানো। ঠিক আছে, চবেই কৈ আছে মিলিছে। ঠিক আছে, তো চেজিটেৰিয়াছ হৈ গ'ল ধনু। এওঁলোক কি হয়, অকণমান ফিলচফাৰ হয়, ডিপ থিংকাৰ হয়, বহুত বস্তু ডিপলি এনালাইজ কৰি ভাল পায়, টিম অৰিয়েণ্টেড, টিমত কাম কৰি ভাল পায়, ফ'কাছড হয়, টাৰ্গেট অৰিয়েণ্টেড হয়, নন ৰোমেণ্টিক বা বহুত বেছি প্ৰেক্টিকেল হয়। অ'কে, ব্ৰেইন প্লাছ পাৱাৰ, তেওঁলোকে মানে ব্ৰেইনেৰে তেওঁলোকে বহুত কাম কৰিব পাৰে, আৰু মানে ফিজিকেলতকৈ মাইণ্ড পাৱাৰ তেওঁলোকৰ বহুত বেছি। আৰু এওঁলোকে অকাল্ট ফিল্ডত আহিব পাৰে, অকাল্টত কাম কৰিব পাৰে, বা যিকোনো ৰিচাৰ্চ ৰিলেটেড ছাবজেক্ট বা ৰিচাৰ্চ অৰিয়েণ্টেড ছাবজেক্ট, এইবোৰত তেওঁলোকে খুব ভাল, সেয়া কাম কৰিব পাৰে। আছে কোনোবা চেজিটেৰিয়াছ? ঠিক আছে, তাৰপিছত কেপ্ৰিকন, মকৰ ৰাশি। এওঁলোক কি হয়, এডজাষ্টেবল, চব বস্তু এডজাষ্ট কৰিব চেষ্টা কৰে। কিবা এটা চিটুৱেশ্যন আহি গ'ল, চেলেঞ্জেছ আহিলে, তেওঁলোকে তাতে এডজাষ্ট কৰিব যাব। মনৰ ভিতৰত এনেকুৱা ফিল হৈ আছে যে এইটো কাম কৰিব লাগিছিলে, বাট ধৰি লওক এতিয়া ফেমিলি মেম্বাৰ্ছ, তো ফেমিলি বিচাৰি আছে, ঘৰত থকাটো তেখেতে ভাবিছে ফুৰিব যাওঁ, তো তাতে এডজাষ্ট কৰি ল'ব। ফেমিলি ভাবি আছে আজি অমুক বস্তুটো খাওঁ, বাট তেওঁ ভাবি আছে কিবা বেলেগ খাওঁ, তেওঁ কিন্তু ফেমিলিৰ লগত এডজাষ্ট কৰি ল'ব। অকণমান লেজি হয়, এওঁলোকক অপৰচুনিটি গ্ৰেবাৰ, যেতিয়া তেওঁলোকক অপৰচুনিটি দিয়া যায় তেওঁলোকে গ্ৰেব কৰি লয়, আৰু এওঁলোকক মুখত চাই পিনে তেওঁলোকক ক'ব নোৱাৰে যে কি চলি আছে। চিটুৱেশ্যনটো ভাল পাইছে, তেওঁলোকৰ মুখত শ্ব' নহয়, বেয়া পাইছে মুখত শ্ব' নহয়, এনেকুৱা দেখাব যে চব বস্তু ভালে চলি। ড্ৰামাটিক হয়, মেনুপুলেটিভ হয়, তেওঁলোকৰ এপ্ৰ'চো বহুত কেয়াৰফুলি তেওঁলোকে এপ্ৰ'চ কৰে, তেওঁলোকৰ স্কিন ড্ৰাই থাকে, তো স্কিনৰ অকণমান ইছ্যুজ থাকিব পাৰে, তেওঁলোকক ছাজেষ্ট কৰা যায় তেওঁলোকে যাতে নিজৰ স্কিন সদায় হাইড্ৰেট কৰি ৰাখে, মানে পানী যাতে বেছিকৈ খায়, ভাল মইশ্চাৰাইজাৰ ইউজ কৰে, নহ'লে স্কিনৰ ইছ্যুজ আহিব পাৰে, স্কিন ট্ৰাবল থাকে তেওঁলোকৰ। অ'কে, অকণমান লেজি হয়, কিন্তু মানে হয়তো পুৰা লেজি হ'ব, নাইবা একশ্যন অৰিয়েণ্টেড হ'ব, মানে তেওঁলোকে কাম কৰিবই। যাৰ স্কিনৰ ইছ্যু থাকে তেওঁলোকে দৈ লগাব, ঠিক আছে, চৰাইচিছ হৈ আছে, একজেমা আছে, বা যি হয়, যদি আপোনালোকে হিলিং জানে তেতিয়াহ'লে সেই দৈ হিলিং কৰি পিনে আপোনালোকে স্কিনত লগাব পাৰে।
আৰু যদি হিলিং নাজানে এনেই দৈ মানে মাজে সময়ে অকণমানকৈ লগাই থাকিব। ঠিক আছে, মিলিছে বহুতে। একুৰিয়াছ, কুম্ভ, এওঁলোক নলেজেবল হয়, ডিপ নলেজ, যি নলেজ থাকিব তেওঁলোকৰ বহুত ডিপলি থাকিব, এনেকুৱা নহয় যে ওপৰে ওপৰে জানে। বেলেগ বেলেগ বস্তু তেওঁলোকে বেলেগ বেলেগ টপিক তেওঁলোকে শিকি ভাল পায় বা তেওঁলোকে শিকাই ভাল পায়, কিন্তু এওঁলোকৰ এজ যিমান হয় তাতকৈ অকণমান বেছি বয়সীয়াল দেখা। যদি 20 বছৰে দেখা তেওঁলোক অকণমান 30-35ৰ ওচৰত লাগিব। স্কুলত যদি পঢ়ি আছে দেখাত এনেকুৱা লাগিব যে কলেজত পঢ়ি আছে। আৰু এওঁলোকৰ পেচেন্স, ধৈৰ্য বহুত বেছি। মিলিছে, অ'কে। আৰু লাষ্ট ৰাশি পাইছেছ, মীন। এতিয়া পাইছেছৰ চিম্বলটো যদি চাই আপোনালোকে মাছৰ নিচিনা হয়। মাছ কেনেকুৱা, মাছ যদি পানীত আমি হাতখন দি দিওঁ মাছ বহুত সোনকালে ভয় খাই যায়। তো মীন ৰাশি কি হয়, তেওঁলোক অকণমান ভয় বহুত সোনকালে খায়, নন এডজাষ্টেবল, তেওঁলোকে এডজাষ্ট কৰিব নোৱাৰে, নিজা এটা চাৰ্কলে থাকিব আৰু সেই চাৰ্কলতে তেওঁলোকে থাকি ভাল পায়। মানে 4-5জনমান বন্ধু আছে, তেওঁলোকৰ লগতে থাকি বেছি ভাল পায়, তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰি ভাল পায়। আনকি এইটোও হৈ যায় পিছত যে সেই নিজৰ চাৰ্কলৰ ভিতৰত মানুহে তেওঁলোকক ঠগায়। তো মীন ৰাশি যিসকল আছে তেওঁলোকক এটাই ছাজেশ্যন যে নিজৰ ফ্ৰেণ্ড চাৰ্কল, একদম বেষ্ট ফ্ৰেণ্ডক বিশ্বাস কৰাৰ আগতো মানে ভাবি চিন্তি। আৰু এওঁলোক সদায় বিজি হৈ থাকে, কিবা নহয় কিবা কামত বিজি হৈ থাকিব, হয়তো প্ৰফেচনেল লাইফত নিজা কামক লৈ পিনে কিবা বিজি, নাইবা এনেই কিবা নিজৰ হবি লৈ পিনে তেওঁলোকে বিজি থাকে। মিলিছে ইয়ালৈকে? মীন ৰাশি মানুহ তেওঁলোকেও টাইগাৰে পিন্ধিব পাৰে যদি মানে বহুত সেই ভয় ভাৱ থাকে, যদি বহুত বেছি চিন্তা লাগি থাকে। তো এনেকৈ তাৰমানে থ্ৰু এষ্ট্ৰলজি বহুত ডিপ হয়। মই এষ্ট্ৰলজিত বহুত বেছি এক্সপাৰ্ট নহয়। যেনেকুৱা নিউমাৰলজি যিমান মুখত থাকে, এষ্ট্ৰলজি মোৰ মুখত ইমান নাথাকে, কিন্তু তথাপিও কিছুমান বস্তু, যিবোৰ বস্তু আমাৰ লাইফত ইম্পৰ্টেণ্ট হয়, কিমান দূৰলৈকে মই জানো, সিমানখিনি মই ক'ব পাৰোঁ। এষ্ট্ৰলজিৰ বেলেগ বেলেগ ব্ৰাঞ্চেছো থাকে, যেনেকুৱা ভেদিক থাকে, নাৰী এষ্ট্ৰলজি থাকে, KP এষ্ট্ৰলজি থাকে, তেনেকুৱা বেলেগ বেলেগ ব্ৰাঞ্চেছ থাকে। 7 তাৰিখৰ পৰা আমাৰ এটা ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে। কিমান বা এইজ, কাৰণ কি হয় আমাৰ নেচাৰবোৰ উইথ এইজ চেঞ্জ হৈ যায়। 11-12ৰ পিছত চেঞ্জ মানে নেচাৰ চেঞ্জ হৈ যায়। কি পিন্ধিব লাগে সেইটোতো তেনেকৈ ক'ব নোৱাৰি একচুৱেলি, মই ইয়াতেতো নেচাৰ হিচাপতহে কৈছোঁ, যাৰ মানে ভয় ভাৱ থাকে তেওঁলোকে টাইগাৰে পিন্ধিব পাৰে। তো 7 তাৰিখৰ পৰা আমাৰ ক্লাছ এটা হ'ব গৈ আছে, য'ত আমি প্ৰিডিক্ট কৰিম, ইভেণ্ট প্ৰিডিকশ্যন বুলি কোৱা হয়, যে কাৰোবাৰ বাচ্চা কেতিয়া হ'ব, বেবী বাৰ্থ কেতিয়া হোৱাৰ চান্সেছ আছে, কনচিভিঙত কিবা কমপ্লিকেশ্যনছ আহিব পাৰে নেকি, গোটেইখিনি কনচিভিং ৰিলেটেড, সেয়া নাৰী এষ্ট্ৰলজিৰে শিকা হ'ব। ছেকেণ্ড টপিক থাকিব মেৰেজ এষ্ট্ৰলজি, য'ত কাৰ বিয়া কেতিয়া হ'ব, প্লাছ মেটচ মেকিং, যে ল'ৰা আৰু ছোৱালীৰ কুণ্ডলীখন মিলে নে নিমিলে, সেইটো এটা টপিক। আৰু তাৰ ভিতৰত সৰু সৰু টপিক আছে যে ডাইভৰ্চ হোৱাৰ য়োগ আছে নেকি, ডাইভৰ্চৰ চান্সেছ, ডাইভৰ্চৰ টাইমিং, বা ৰিমেৰেজৰ য়োগ আছে নেকি, সেইখিনিও মেৰেজ এষ্ট্ৰলজিৰ ভিতৰতে থাকিব। আৰু থাৰ্ড টপিকটো থাকিব জব, যে জব কাৰোবাৰ ট্ৰান্সফাৰ হোৱাৰ চান্স আছে নেকি, বা কেতিয়া ট্ৰান্সফাৰ হ'ব, বা গভৰ্ণমেণ্ট জবৰ য়োগ আছে নেকি, তেনেকুৱা ধৰণৰ টপিক থাকিব। অলৰেডি চাগে 17জন মানে ৰেজিষ্টাৰ কৰি থৈ দিছিলে। এতিয়া বহুতৰ কুৱেশ্যন আছিলে যে এষ্ট্ৰলজি মই একদমেই নাজানো, তো সেইটো কোৰ্চ কৰিব পাৰিম নে নোৱাৰিম। আজি যিখিনি শিকাই দিলোঁ, যদি এই কুণ্ডলীখন আপোনালোকে বনাব পাৰিছে, তেতিয়াহ'লে সেই কোৰ্চটোও কৰিব পাৰিব। কোনে কোনে ৰেজিষ্টাৰ কৰি থৈ দিছে অলৰেডি? আৰু লাষ্ট টাইম কোনে কোনে কৰিছিলে? এবাৰে কৰাইছে এইটো, আই থিংক 8 মাহ মান হৈ গ'ল, 8 মাহ 7 মাহৰ মূৰত হ'ব গৈ আছে ক্লাছটো। আৰু যিসকল হিলাৰ তেওঁলোকে গম পায় যে আজিকালি কনচিভিং ৰিলেটেড ইছ্যুজ বহুত বেছি আহে হিলিঙত। যেতিয়া টাইম আপোনালোকে গম পায়, সেইখিনি সময়ত যদি ৰেমেডি দিয়ে, সেইখিনি সময়ত যদি আপোনালোকে হিলিং দিয়ে, তেতিয়া চান্সেছ বহুত বেছি থাকে। কিন্তু যদি সেই য়োগটো নাথাকে, সেইখিনি সময়ত যদি আপোনালোকে ৰেমেডি দিয়ে, সেই ৰেমেডিটো
ফুলফিল হোৱাৰ চান্সেছ বহুত কম থাকে। এঞ্জেলটোতো হৈ গ'ল, তেৰো অকণমান টাইম লাগিব। এঞ্জেল হৈ গ'ল, এঞ্জেলৰ কাৰণে আৰু ৰখিব লাগিব এতিয়া। মানে এটা ক্লাছ শেষ হোৱাৰ পিছত কমচে কম এনেকুৱা 6 মাহ 7 মাহলৈকে ক্লাছবোৰ ৰিপিট নহয়, লাইভ ক্লাছ নহয়। বাকী যোনে কৰিব বিচাৰে তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং লৈ পিনেও কৰিব পাৰে। তো সেইখিনি বুজাবৰ কাৰণে মেইনলি মই ৱেবিনাৰখন দিছিলোঁ। এতিয়া মাংগলিক, বহুতে কৈছিলে যে তেওঁলোক মাংগলিক হয়। নাই নাই, সেইবোৰ টপিক পিছত, সেইবোৰ কেণ্ডেল হিলিং এইবোৰতো মই নকৰাও। মাংগলিক ক্লাছ লাষ্ট টাইম আমাৰ 5 দিন বা 6 দিন তেনেকুৱা হৈছিলে। কাৰণ কি হয়, এষ্ট্ৰলজি এই টপিকবোৰ বুজি পাবৰ কাৰণে কেলকুলেশ্যনবোৰ অকণমান টাইম লাগে। তো যেতিয়ালৈকে ক্লিয়াৰ নহয় তেতিয়ালৈকে ক্লাছটো আমাৰ কণ্টিনিউ হৈ থাকে। তো মিনিমাম 5-6 দিনটোতো হ'বই ক্লাছটো। আৰু যদি সেই 5-6 দিনৰ ভিতৰতো যদি ক্লিয়াৰ নহয় তেতিয়া আৰু অকণমান টাইম লাগিব। মাংগলিক কোন কোন আছিলে ইয়াতে কৈছিলে? মাংগলিকৰ 2-3টামান কণ্ডিশ্যন আছে। এটা কণ্ডিশ্যন এইটো হয়, যদি মংগল গ্ৰহ 2nd হাউচ, 12th হাউচ, 1st হাউচ, 4th হাউচ, 7th হাউচ নাইবা 8th হাউচত আছে, তেতিয়াহ'লে তেওঁলোকক মাংগলিক বুলি কোৱা হয়। কেঞ্চেল হোৱাৰ চান্সেছো থাকে। সেইখিনি আৰু টপিক আজি নকৰোঁ। যদি ইন ফিউচাৰ আকৌ এষ্ট্ৰলজিৰ ছেশ্যন তেনেকৈ লওঁ তেতিয়া বাৰু মই ক'ম। বাট এতিয়াৰ কাৰণে আপোনালোকে এইটো ক'ব পাৰে যে মেক্সিমাম মানুহৰ যদি 2nd হাউচ, 12th হাউচ, 1st হাউচ, 4th, 7 আৰু 8 যদি তাতে মংগল বহি আছে তেতিয়াহ'লে তেওঁলোকক মাংগলিক বুলি কোৱা হয়। আৰু মাংগলিক ল'ৰাৰ লগত মাংগলিক ছোৱালী যদি বিয়া পাতে তেতিয়াহে তেওঁলোকৰ মংগল দোষটো কাট যায়, নহ'লে নাযায়। কাৰোবাৰ আছে যাৰ 2nd হাউচ, 12th হাউচ, 1st হাউচ, 4th হাউচ, 7th হাউচ বা 8th হাউচত বহি আছে মংগল। আৰু ইয়াৰে ৰেমেডিও মই দি আছোঁ। 12th হাউচত আছে, 4th হাউচ। ঠিক আছে, মই ইয়াৰে ৰেমেডি দি আছোঁ আপোনালোকক। ইয়াৰ মাজত কাৰোবাৰ কিবা যদি কুৱেশ্যনছ আছে ৰিলেটেড টু ক্লাছ তেওঁলোকে সুধিব পাৰে। এটাটো এইটো হয় যে মংগলৰ যিটো বীজ মন্ত্ৰ হয়, বীজ মন্ত্ৰত চেণ্টিং কৰিব পাৰে। আৰু নহ'লে ইয়াত মই দেখুৱাই দিছোঁ মংগলৰ বীজ মন্ত্ৰ। ওম অং অংগৰকায়া নমঃ 108 বাৰ ডেইলি, টোটেল 10,000 টাইমছ হ'ব লাগে। ঠিক আছে, এই 10,000 টাইমছ অকল এদিনতে নহয়, হয়তো আপুনি 10 দিনতো কৰিব পাৰে, 7 দিনতো কৰিব পাৰে। খালি সংকল্প লৈ ল'ব লাগিব যে মই 7 দিনৰ ভিতৰত 10,000 টাইমছ কমপ্লিট কৰিম, বা মই 10 দিনৰ ভিতৰত 10,000 টাইমছ কমপ্লিট কৰিম। ঠিক আছে, বাকী হনুমানজীক মানিব পাৰে, তেখেতক পূজাও কৰিব পাৰে এভৰি টিউজডে, মংগলবাৰে দিনটো পালন কৰিব পাৰে। বহুতে এইটোও কৰে যে গণেশজী, অৰেঞ্জ কালাৰ গণেশজীও ঘৰত লৈ স্থাপিত কৰে। আৰু যিসকল পুৰোহিত থাকে তেওঁলোকৰ লগত কথা পাতি আপোনালোকে মংগলৰ মানে কিছুমান প্ৰতিকাৰো থাকে, পূজাও থাকে, সেয়াও কৰাব পাৰে।